নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক ষ্টাডি উইথ জিন্তু কলিতা ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ আহি থকা আগন্তুক অসম পুলিচ আৰু DMEৰ পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ কেইটামান মেথছৰ কুৱেশ্যন এনচাৰ। এইটো হৈছে মেথছৰ 3 নম্বৰ পাৰ্ট। গতিকে যিসকলে আগৰ পাৰ্ট 1 আৰু পাৰ্ট 2 চোৱা নাই তেওঁলোকে প্লেলিষ্টত গৈ পাৰ্ট 1 আৰু পাৰ্ট 2 চাব পাৰিব। তাতে বহু ধৰণৰ আগতে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন এনচাৰ ডিছকাছ কৰা আছে। আৰু যিসকলে চেনেলটো নতুনকৈ ভিজিট কৰিছে তেওঁলোকে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি আন বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। বলক আমি আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্ন 14, 19, 16, 24 আৰু 20ৰ গড় নিৰ্ণয় কৰা। ইয়াতে আমাক কি উলিয়াব দিছে? ইয়াতে আমাক উলিয়াব দিছে গড় মান। গতিকে গড় মান উলিয়াবলৈ আমি কি কৰিব লাগিব? গোটেইকেইটা সংখ্যাক প্ৰথমতে আমি যোগ কৰি ল'ব লাগিব। গোটেইকেইটা সংখ্যাক যোগ কৰি ইয়াতে টোটাল কিমানটা সংখ্যা আছিল তাৰে আমি ডিভাইড কৰিব লাগিব। তেতিয়া আমি গোটেইকেইটা সংখ্যাৰ গড় মানটো পাম। গতিকে ইয়াতে হ'ব 14 প্লাছ 19 প্লাছ 16 প্লাছ 24 প্লাছ 20 আৰু ইয়াতে কিমানটা সংখ্যা আছে? টোটাল 5টা সংখ্যা আছে। গতিকে 5ৰে আমি কি কৰিব লাগিব? আমি ডিভাইড কৰিব লাগিব। গতিকে নেক্সট আমি গোটেইকেইটা সংখ্যা যোগ কৰিলে ইয়াৰ মান আমি কিমান পাম? তলত থাকিব 5, আমি ইয়াত 4, 9 4 13, 13 6 19, 19 4 23, 23 শূন্য নাথাকে। গতিকে 23ৰ 3 হাতে গ'ল 2, তারপর 1 1 1 2 2 1 3 3 2 5 5 2 7 হাতে যোৱা 2 কিমান 9। গতিকে ইয়াতে হ'ব 93 ডিভাইডেড বাই 5। গতিকে 93 5ৰে ডিভাইড কৰিলে আমি তাৰ মান কিমান পাম? আমি পাম 93 ডিভাইডেড বাই 5। 5 18 কিমান? 5 18 হ'ব 90। তারপর কিমান বাকি রব? 3। গতিকে পয়েন্ট দিলোঁ, ইয়াতে অটোমেটিক 0 এটা আহিব। গতিকে 5 6 গুণ কিমান? 30। গতিকে ইয়াৰে শুদ্ধ উত্তৰ হ'ব 18.6। নেক্সট কুৱেশ্যন নাম্বাৰ 2। প্ৰথম 40টা প্ৰাকৃতিক সংখ্যাৰ গড় নিৰ্ণয় কৰা। ইয়াতে আমাক কি উলিয়াব দিছে? প্ৰথম 40টা প্ৰাকৃতিক সংখ্যাৰ গড় উলিয়াব দিছে। গতিকে প্ৰথম প্ৰাকৃতিক সংখ্যাৰ গড় উলিওৱা সূত্ৰটো আমি সকলোৱে জানো। ইয়াতে এই সূত্ৰটো হৈছে n প্লাছ 1 ডিভাইডেড বাই 2। ইয়াতে দিয়া n মানে হৈছে কিমানটা প্ৰাকৃতিক সংখ্যা আছে, কিমানটা টোটাল সংখ্যা আছে? টোটাল সংখ্যা আছে 40। গতিকে n ইজ ইকুৱেল টু কিমান হ'ব? 40। গতিকে সূত্ৰটোত আমি মানসমূহ বহাই দিই। n মানে কিমান পাইছিলোঁ আমি? 40 প্লাছ সূত্ৰমতে কিমান আহিব? 1 আৰু তলত থাকিব 2। গতিকে ইয়াতে হ'ব 41 বাই 2। 41ক 2ৰে ডিভাইড কৰিলে 2 20 কিমান হ'ব? 40। 1 বাকী ৰ'ব, পইণ্ট দিলোঁ, ইয়াতে 10 হ'ল 5 কিমান? 10। গতিকে ইয়াৰে শুদ্ধ উত্তৰ কিমান হ'ব? ইয়াৰে শুদ্ধ উত্তৰ হ'ব 20.5। নেক্সট কুৱেশ্যন নাম্বাৰ 3। ABCৰ গড় বয়স 26 বছৰ। যদি A আৰু Cৰ গড় বয়স 29 বছৰ তেনেহ'লে Bৰ বয়স কিমান? ইয়াতে কি দিয়া আছে? A B C তিনিজন ব্যক্তিৰ হয়, ধৰা হ'ল তিনিজন ব্যক্তিৰ গড় বয়স কিমান? 26 বছৰ। গতিকে সিহঁতৰ টোটাল বয়স কিমান হ'ব? কিমানজন ব্যক্তি আছে? তিনিজন ব্যক্তি। গতিকে 3 ইনটু কিমান হ'ব? এই গড় বয়স কিমান? 26।
গতিকে ঠিক 26ক 3 ইনটু কৰিলে কিমান বছৰ হ'ব 78 তিনিওজনৰ টোটাল বয়স হ'ল 78 বছৰ আকৌ যদি এ আৰু চিৰ গড় বয়স কিমান 29 বছৰ যদি এ আৰু চিৰ গড় বয়স মানে দুজন ব্যক্তি ইয়াৰে তিনিজন ব্যক্তিৰ ভিতৰত দুজন ব্যক্তিৰ কৈছে এ আৰু চিৰ মানে কি দুজন ব্যক্তি গতিকে 2 কিমান হ'ব কিমান বয়স বুলি কৈছে 29 বছৰ গতিকে 29 এৰে আমি ইনটু কৰিলো কিমান হ'ব 58 এতিয়া বুজিব পাৰিছেনে চাওক আকৌ এ বি চিৰ গড় বয়স কিমান 26 বছৰ এ বি চি আৰু গড় বয়স কিমান 26 বছৰ দিছে গতিকে ব্যক্তি কিমানজন আছে তিনিজন ব্যক্তি আছে গতিকে তিনিজনৰ গড় বয়স কিমান টোটাল 26 বছৰ মানে এজনৰ 26 দুজনৰ তিনিজন তেনেদৰে 3ৰে 26 ইনটু কৰোঁতে হ'ল 78 বছৰ নেক্সট এ আৰু চিৰ তাৰে মাজত এ আৰু চিৰ গড় বয়স দিছে 29 বছৰ গতিকে এ আৰু চি দুজন ব্যক্তিৰ গড় বয়স 29 বছৰ গতিকে 2ৰে 29 ইনটু কৰোঁতে কিমান হ'ল 58 এতিয়া আমাৰ উলিয়াব দিছে বিৰ বয়স কিমান গতিকে বিৰ বয়স প্ৰথমতে আমি কি কৰিম বিৰ বয়সটো উলিয়াব লাগিলে আমি ফাৰ্ষ্ট কি কৰিম এ বি চি প্ৰথম তিনিজন ব্যক্তিৰ পৰা আমি কি কৰিম দুজন ব্যক্তিৰ বয়সটো আমি মাইনাছ কৰি দিম গতিকে প্ৰথম আছিলে 78 বছৰ তাৰ পৰা আমি কিমান মাইনাছ কৰিম দুজন ব্যক্তিৰ কিমান হৈছিলে 58 বছৰ গতিকে 78ৰ পৰা 58 গ'লে 20 ইয়াৰ গতিকে এতিয়া বিৰ বৰ্তমান বা বিৰ বয়সৰ কিমান 20 বছৰ নেক্সট কুৱেশ্যন নম্বৰ 4 ইয়াত দিয়া আছে 300ৰ 25%ৰ 20% কিমান গতিকে আমাক কি উলিয়াব দিছে 300ৰ 25%ৰ 20% উলিয়াব দিছে গতিকে আমি কিমান উলিয়াব 300 ইনটু 25% 25/100 ইনটু তাৰ কিমান আকৌ 20% উলিয়াব দিছে 20% গতিকে এইটো 0ৰে কাটিলোঁ তাৰ পৰা 2ৰে 10ক কাটিলোঁ কিমান বাৰ গ'ল 5 বাৰ গ'ল 25ক 5ৰে কাটিলোঁ 5 বাৰ 100ক 5ৰে কাটিলোঁ 20 বাৰ 500ক 20ৰে কাটিলোঁ 4 বাৰ আকৌ 500ক 300ৰে কাটিলোঁ কিমান বাৰ গ'ল 60 বাৰ আকৌ 4ৰে 60ক কাটিলোঁ কিমান বাৰ গ'ল 15 বাৰ গতিকে ইয়াৰে শুদ্ধ উত্তৰ হ'ব এই 300ৰ 25%ৰ 20%ৰ মান হ'ব 15 গতিকে 15 ইজ দ্য ৰাইট এনচাৰ নেক্সট এইটো অংকক আমি এনেধৰণেও কৰিব পাৰোঁ যে প্ৰথমতে আমি 300ৰ কিমান পাৰ্চেণ্ট উলিয়াই ল'ম 25% এইটো 0 কাটিলোঁ এইটো 0 কাটিলোঁ গতিকে 3 25 কিমান 75 গতিকে 75 ওলাল 300ৰ 25%ৰ মান আমি উলিয়াই ল'লোঁ তাৰপাছত সেই 75ৰ 20% উলিয়াম আমি 75ৰ কিমান পাৰ্চেণ্ট উলিয়াম 20% উলিয়াম 20% এইটো 0ৰে এইটো 0 কাটিলোঁ 2ৰে 10ক গ'ল কিমান বাৰ 5 বাৰ আৰু 5ৰে 75ক যাব কিমান বাৰ 15 গতিকে 15 ইজ দ্য ৰাইট এনচাৰ গতিকে একে উত্তৰ পালোঁ দুই ধৰণে আমি এইটো অংক সলভ কৰিব পাৰোঁ আপোনালোকৰ যিটো সহজ পায় সেইটো আপোনালোকে আদায় কৰি ল'ব নেক্সট কুৱেশ্যন নম্বৰ 5 অনুপাত 5:4ক শতাংশত প্ৰকাশ কৰা আমি যেতিয়া
অনুপাত এটাক আমি কি হ'লে নিম শতাংশলৈ নিম তেনেহ'লে আমি কি কৰিব লাগিব 100 ইনটু কৰিব লাগিব ধৰা হ'ল দিয়া অনুপাতটো কিমান A/B ইয়াক আমি কি হ'লে নিম আমিতো পাৰ্চেণ্টেজলৈ নিম পাৰ্চেণ্টেজলৈ নিবলৈ হ'লে আমি ইয়াক কি কৰিব লাগিব 100 আমি ইয়াক ইনটু কৰিম আৰু যেতিয়া পাৰ্চেণ্টেজৰ পৰা আমি কি হ'লে নিম ইয়ালৈ নিম মানে অনুপাতলৈ নিম তেতিয়া আমি ইয়াক 100 ডিভাইড কৰিব লাগিব গতিকে এই দুটা সূত্ৰ যদি আমি মনত ৰাখোঁ তেনেহ'লে আমি শতাংশ বা অনুপাতলৈ নিয়া যিকোনো আমি অংক মাত্ৰ 5 ছেকেণ্ডতে আমি সলভ কৰিব পাৰিম এতিয়া আমি ইয়াতে দিয়া আছে 5:4 ইনটু কি হ'ব 100 গতিকে 4ৰে 100 যাব কিমান বাৰ 25 বাৰ গতিকে ইয়াৰে উত্তৰ 5 25 কিমান 125 ইয়াৰে শুদ্ধ উত্তৰ হ'ব 125 গতিকে ৰাইট এনসাৰ 125 ইয়াত দিয়া আছে 1.5 বছৰত 4,000 টকাৰ 12% সৰল সুতৰ হাৰত বাৰ্ষিক কিমান টকা উপাৰ্জন কৰিব এজন ব্যক্তিয়ে কিমান 12% হাৰত সৰল সুতত 4,000 টকা মূলধনৰ কিমান বছৰত 1.5 বছৰৰ মূৰত কিমান টকা কি কৰিব মানুহজনে বা ব্যক্তিজনে উপাৰ্জন কৰিব সেইটো আমাক উলিয়াব দিছে গতিকে ইয়াতে আমি simple interest is equal to PRT by 100 ইয়াতে টাইম হ'ব 1.5 ইয়াৰ তাৰ পৰা R ৰেট হ'ব 20% আৰু P মূলধন হ'ব কিমান 4,000 টকা গতিকে আমি সূত্ৰত বহুৱাই দিলে ওপৰত হ'ব 4,000 ইনটু কিমান 12% ইনটু 1.5 ডিভাইডেড বাই কিমান 100 এইটো 0 কাটিলোঁ আৰু এইটো 0 কাটি গ'ল নেক্সট এতিয়া ওপৰত থাকিব 40 ইনটু 12 ইনটু কিমান 1.5 গতিকে গোটেইকেইটা ইনটু কৰোঁতে শেষত কিমান হ'ব 720 টকা গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব 720 টকা